হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। আজি পোলাও ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এয়া মই আগতীয়াকৈ চাউল তিয়াই থৈ দিছিলোঁ। আপোনালোকে জহা চাউলো দিব পাৰে। আৰু ইয়াত মই ঘি, ৰিফাইন অইল দুয়োটা মিক্স কৰি লৈছোঁ। আৰু ক'বলৈ গ'লে আপোনালোকে তেজপাতো দিব পাৰে। তেজপাত ক'বলৈ গ'লে আৰু গৰম মছলা মানে ইলাচি, দালচেনি, লং এয়া দিছোঁ। চাউল দিলোঁ। আগতে পিঁয়াজখিনি ভাজি ল'ব পাৰে, মই পাছতে দি দিছোঁ। আৰু ভেজিটেবলছ আপোনালোকে গাজৰো দিব পাৰে। মই গাজৰ দিয়া নাই। কাজু খিচমিচ মই অকণমান এনেকৈ ঘিত ভাজি লৈ দি দিছোঁ। লগতে বিন আৰু মটৰো দিছোঁ। পিঁয়াজ অকণমানো দি দিছোঁ। গোটেইখিনি একেলগে মই অকণমান ভাজি ল'ম। আন্দাজমতে নিমখ দি দিছোঁ। আজি হালধি নোহোৱাকৈয়ে মই বনাইছোঁ। আৰু এনেকৈ আচলতে বনাই খাই বহুত ভাল লাগে। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে। আজি মই পানীৰ সলনি গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু সেই গাখীৰটোতে যে ইমান সুন্দৰ হৈছিলে, আপোনালোকে এইটো ৰেচিপি বিশেষকৈ মাংসৰ লগত ট্ৰাই কৰিব পাৰে। নহ'লে পনীৰ, এগ কাৰী সকলোৰে লগত আচলতে আপোনালোকে ইয়াক খাব পাৰে। এতিয়া অকণমান সময় উতল অহাৰ পাছত মই 2টা চিটি মাৰি দিলোঁ আৰু ৰেডি হৈ গৈছে। সুন্দৰকৈ সিজিছে, এটা এটা হৈ আছে। আচলতে গাখীৰটো এটা হিচাপত দিব লাগে, যাতে সুন্দৰকৈ সিজেও, পেলপেলীয়াও নহয় আৰু খাবলৈও ভাল হয়। এতিয়া মোৰ ৰেডিও হৈ গৈছে। ৰেচিপিছবিলাক যদি আপোনালোকৰ ভাল লাগিছে, কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।